ঠিক আছে, কি খবৰ তোমালোকৰ? আছে সকলোৱে ভাল? তোমালোকক কেইটামান মই কথা ক'ম, ভালদৰে শুনিবা। আৰু তোমালোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যাবা মানে এইকেইটা ভুল তোমালোকে নকৰিবা, ঠিক আছে? ভালদৰে কম শুনিবা। তোমালোকে যেতিয়া মানে ইণ্টাৰভিউ দিবলৈ যাবা, ইমান কষ্ট, তোমালোকেতো অলৰেডি এক্সাম পাছ কৰিলা, তাৰপৰা এক্সাম পাছ কৰিলা, এক্সাম পাছ কৰাৰ পিছত তোমালোকে ইণ্টাৰভিউ দিবলৈ যাবা। তো তোমালোকে মানে এইবোৰ ভুল নকৰিবা, কাৰণ তোমালোকে কিছুমান সাধাৰণ অকণমান ভুলৰ কাৰণে তোমালোকে মানে চাকৰিটো পায়ো হেৰুৱাই দিবা। আৰু কাট অফৰ ওপৰত আলোচনা কৰিম, বা কাট অফ এক্সপেক্টেড কাট অফ কিমান যাব পাৰে তাৰ ওপৰত আলোচনা কৰিম, ঠিক আছে? আৰু এটা কথা ক'ম শুনিবা, তোমালোকে যেতিয়া মানে যাবা তেতিয়া মই এইটোৱে ক'ম, তোমালোকক ভালদৰে কষ্ট কৰিবা। আৰু কেইটামান মই যোৱাবাৰ যোনবোৰ ভুল কৰিছিলোঁ সেইবোৰ তোমালোকক ক'ম, ক'ত কিমান ভুল কৰিছিলোঁ আৰু এইবাৰ কাট অফ কিমান যাব পাৰে, ঠিক আছে? তোমালোকে গম পোৱা এটা গ্ৰুপত 100জনমান ল'ৰা দৌৰিবলৈ দিয়ে, 100জনমান ল'ৰাৰ ভিতৰত খুব বেছি ভাগ্য ভাল থাকিলে 20টা 22টা 25টা তেনেকৈ ৰখায় আজিকালি দিনত। কিন্তু এইবাৰ অলপ বেছি ৰখাব, কাৰণ এইবাৰ যিহেতু নিগেটিভ মাৰ্কিং নাই আৰু বহুত ল'ৰাটো 4টা গ্ৰুপত ৰখাব বুলি কৈছে। তো 4টা গ্ৰুপত যদি ৰখায় তেতিয়া এটা গ্ৰুপত কমকৈও ৰখাব পাৰে। তো সেইটো মানে ইণ্টাৰভিউ য'ত মানে দিবলৈ যোৱা তাৰ মানে যোনবোৰ তাৰ অফিচাৰ এইবোৰ মানুহ থাকে তাৰ ওপৰত ডিপেণ্ড কৰে, ঠিক আছে? তো কিছুমান ভুল মানে কিছুমান ভুলৰ কাৰণে মানে ৰানিং কৰিব নোৱাৰে, ইণ্টাৰভিউ দিবলৈ গৈও মানে চিনাম মাৰিব নোৱাৰে, ৰানিং কৰিব নোৱাৰে, ঠিক আছে? তাৰ ওপৰত ক'ম তোমালোকক। তুমি যিমান পাৰা ভালদৰে শুনিবা। আৰু মেইনলি হ'ল তোমালোকে মানে যেতিয়া ইণ্টাৰভিউ দিবলৈ যাবা, ৰাতিপুৱা মানে যেতিয়া তোমালোকৰ ৰাতিপুৱা ইণ্টাৰভিউ হ'ব ন, ভাত পানী কিছুমান ব্ৰেড বন এইবোৰ একো খাই নাযাবা, খালী পেটত দৌৰিবলৈ যাবা। তাৰপৰা ৰানিং চানিং হোৱাৰ পিছত বেগত ভৰাই লৈ যাবা, তাৰপিছত যিমান পাৰা তোমালোকে খাবা, আটাটো পাই যাবা খাবৰ কাৰণে, তো তাত গৈ তোমালোকে খাবা। কিন্তু আগতীয়াকৈ খাই তোমালোকে দৌৰিবলৈ নাযাবা। আৰু সেই যদি খাই পেলাই দৌৰিবলৈ যোৱা তোমালোকে দৌৰিব নোৱাৰিবা, মানে পেট চুকনা মাৰি ধৰিব, চিনাম মাৰিব নোৱাৰিবা, আৰু যিমানবোৰ প্ৰচেছ আছে সেইবোৰ কৰিব নোৱাৰিবা। সেইকাৰণে তোমালোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যোৱা তোমালোকে মানে বেছি গাটো গধুৰ কৰি নাযাবা। ৰানিং ইণ্টাৰভিউ পাছ কৰাৰ পিছত যিমান খোৱা খাই থাকিবা, কিন্তু অন্ততঃ সেইকণ টাইমলৈকে মানে ইমানখিনি কষ্ট, যিহেতু 5 মাহ 6 মাহ এবছৰ পৰা যিমানখিনি কষ্ট কৰি আছা, তো তাৰ তুলনাত মানে সেইকণ একো নহয়। সেইকাৰণে মানে অকণমান হ'লেও কষ্ট কৰিবা, অকণমান নাখাই হ'লেও মানে দৌৰিবলৈ যাবা, মানে খালী পেটত দৌৰিবলৈ যাবা। তাৰপিছত দৌৰ চৌৰ এক্সিলেণ্ট। আৰু মই খাটাং তোমালোকক কৈছোঁ, যদি তোমালোকে নাখাই পেলাই খালী পেটত যদি দৌৰিবলৈ যোৱা বহুত গাটো ফ্ৰী হয়, আৰু তোমালোকে এক্সিলেণ্ট নিশ্চয় মাৰিবা। আমি আৰু তেনেকৈ সেইবোৰ ট্ৰিক্স ফ'ল' কৰিছিলোঁ, আৰু তেনেকৈ ফ'ল' কৰি এক্সিলেণ্টত সোমাইছিলোঁ, যাতে তোমালোকে এইবোৰ ভুল নকৰা। যিহেতুৱে খাই আমুক চিপ টিপ খানা চানা খাই এইবোৰ দৌৰিবলৈ নাযাবা, তোমালোকৰ মানে বহুত দিগদাৰ হ'ব মানে, ঠিক আছে? আৰু এইবাৰ কাট অফ কিমান যাব পাৰে যোৱাবাৰ তুলনাত এইবাৰ অলপ বেছি যাব, কাৰণ যোৱাবাৰ যোনসকলে মানে নাপালে তেওঁলোকেতো এইবাৰ আকৌ দিবলৈ যাব। মই কাট অফ বেছি যাব কম যাব সেইটো ওপৰত নকৰোঁ, কিন্তু তোমালোকে যদি কষ্ট কৰা নিশ্চয় চাকৰি পাবা, ঠিক আছে? ৰানিংটো যদি তোমালোকে এক্সিলেণ্ট মাৰি দিব পাৰা, ৰানিংটো এক্সিলেণ্ট মাৰি দিবা। ৰানিংটো এক্সিলেণ্ট মৰাৰ পিছত চিনাম 10বাৰ মাৰি দিবা। 100ৰ ভিতৰত যদি তোমালোকে 100 লৈ আহিব পাৰা, তাৰপিছত মেডিকেল পাছ কৰাৰ পিছত তোমালোকে চাকৰি আৰামছত পাই যাবা। খালি তোমালোকে কষ্ট কৰা এইকেইদিন। বেছি ছেপ্টেম্বৰত হোৱাৰ কথা আছে, অফিচিয়েল নটিফিকেশ্যন আহিলে তোমালোকক কৈ দিম, কিন্তু তেতিয়ালৈকে তোমালোকে লং ৰানিঙৰ প্ৰেক্টিছ কৰি থকা। যদি লং ৰানিং প্ৰেক্টিছ কৰা তোমালোকৰ 1600 মিটাৰ অট'মেটিক আহি যাব। মানে এসপ্তাহত লং ৰানিং 3বাৰ, 1600 মিটাৰ 3বাৰ লং ৰানিং প্ৰেক্টিছ কৰি 1600 মিটাৰটো মাৰি চাবা, কিমান টাইম কমিছে, কিমান টাইম যদি কমা নাই, তেতিয়া লং ৰানিঙৰ প্ৰেক্টিছ কৰা, নিশ্চয় তোমালোকৰ আহি যাব। কিন্তু যিহেতুৱে বস্তু খাই তোমালোকে সেইদিনাখনি ইণ্টাৰভিউ দিবলৈ নাযাবা, ঠিক আছে? আৰু মেইন তোমালোকৰ যি ডকুমেণ্ট বনাই নিবলৈ কৈছিলে সেইবোৰ প্ৰতিবোৰ ডকুমেণ্ট বনাই নিবা। ডকুমেণ্ট চবতকৈ ইম্পৰ্টেণ্ট, ঠিক আছে? ডকুমেণ্টৰ কোনো খেলি মেলি তাত মাৰ্চি নাই, ডকুমেণ্টৰ কোনো তোমালোকৰ মাৰ্চি নাই। যিমান ডকুমেণ্ট দিছে সেইবোৰ চব ডকুমেণ্ট বনাই নিবা, তাত মানে তোমালোকৰ নহ'লে পিছত বহুত অসুবিধা হ'ব, ঠিক আছে? আৰু এইবোৰ যিহেতুৱে খাই আৰু ডকুমেণ্ট পাতি নোলোৱাকৈ তোমালোকে ইণ্টাৰভিউ দিবলৈ নাযাবা, নহ'লে তোমালোকক তাত বহুত অসুবিধা হ'ব। আৰু যদি তোমাৰ ডিচিপ্লিন বেয়া হয় মানে ইণ্টাৰভিউৰ পৰা তোমালোকক উলিয়াইও দিব পাৰে। সেইটো কথাই মানে সেইটো কথাটো সদায় মনত ৰাখিবা, ঠিক আছে?